নমস্কাৰ অৰুণোদয় অসমৰ দৰ্শকক দিব ওলাইছো এটি গুৰুত্বপূৰ্ণ খবৰ। হজাত 2 কুখ্যাত গৰু চোৰক আৰক্ষীৰ গুলী। নীলবাগান আশীনগৰত আৰক্ষীৰ অভিযানৰ সময়ত গৰু চোৰৰ দলক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ'ল। আৰক্ষীৰ কেইবাজাই গুলীচালনাৰ অন্তত আটক হয় 2 গভাইত চোৰ। চাওক অৰুণোদয় অসমৰ এই প্ৰতিবেদন। হোজাইত 2 কুখ্যাত গৰু চোৰক আৰক্ষীৰ গুলীচালনা। নীলবাগান আশীনগৰত আৰক্ষীৰ অভিযানৰ সময়ত গৰু চোৰৰ দলক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হ'ল। আৰক্ষীৰ কেইবাজাই গুলীচালনাৰ অন্তত আটক হয় 2 গভাইত চোৰ। পথাৰত খেদি খেদি 2টা গৰু চোৰক আটক কৰে আৰক্ষীয়ে। আনহাতে আন 2টা চোৰে পলায়ন কৰে। চোৰ 4টাৰ ঘৰ নগাঁৱৰ আমনিত বুলি জানিব পৰা গৈছে। জানিব পৰা মতে উদালি থানাৰ বেৰিকেড ভাঙি পলায়ন কৰিছিল 4ও গৰু চোৰে। চোৰকেইটাক ধৰিবলৈ পিছে পিছে আৰক্ষীৰ বাহন আহিছিল। নীলবাগানৰ মুবাৰক বস্তিত গুলীচালনা কৰে আৰক্ষীয়ে। সেই সময়ত পলায়ন কৰাৰ চেষ্টা কৰে 4 গৰু চোৰে। পিছত পথাৰত খেদি খেদি আটক কৰা হয় 2টা গৰু চোৰক। আৰক্ষীয়ে আটক কৰা 2 চোৰ ক্ৰমে হাইদৰ আলী আৰু হাৰুণ ৰছিদ বুলি জানিব পৰা গৈছে। দবকাৰ পৰা লুৎফুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নীলবাগানৰ পৰা উভতি গৈ আছো গোৱা পিনে। আমাৰ ৱাইচ ভৱনৰ সন্মুখত এটা ডিভাইডাৰ আছিলে। সেইটোত মানে দেখিছো আমি পেট্ৰলিং পাৰ্টি বহিছে। আমি তো নাজানো এইটো। পটকছে ফায়াৰ হৈ গ'ল। 2টা গাড়ী আছিলে, এটা বেচাৰকুৰি আছিলে, এটা আগফালে আছিলে। এক্স ক্ৰ'জ কিবা গাড়ী এখন আছিলে, সেইটো পুৰা ফায়াৰ কৰি দিলে। তাৰপিছত গৈ কিনে লংকাৰাইল বুধে দৌৰিছে গাড়ী দৌৰি 2টা চোৰ দৌৰিছে। 4জন আছিলে, 2জন পলাল। গুলী মোটামুটি আমাৰ দেখা দিয়াতে 4-5টা মান গুলী হৈছে। লংকা আৰু 6-7টা মান হ'ব হৈছে। লংকাৰাইল বুলি কয় আমাৰ পেট্ৰল পাম্পৰ ওচৰত। চোৰকেইটা গড় ক'ত গম পাই নেকি? মানে চোৰকেইটাতো শুনা পাইছো যে হেৰিত কত আমনিৰ হয়। ইয়াৰে 2জনক ধৰিছে পুলিচে আৰু 2জন পলাই গৈছে। আৰু গাঁৱৰ মানুহেও অলপ সহায় কৰিছে চোৰকেইটা ধৰাত। গতিকে ৰমজান মাহ চলি আছে আৰু চাৰিওফালে চোৰৰ এটা আতংক। গৰু চোৰ আৰু কিছুমান বস্তু পোৱা গৈছে, মানে সন্দেহজনক বস্তু দেখিছে, পুলিচে উদ্ধাৰ কৰিছে। বহুত হোজাই পুলিচক বহুত ধন্যবাদ এই চোৰকেইজনক কৰায়ত্ব কৰাৰ কাৰণে। মানে আমি হোজাইৰ ৰাইজক যে সকাহ দিছে এই চোৰকেইজনক ধৰি, গতিকে পুলিচক ধন্যবাদ জনাইছো।